নেতিবাচকভাৱে নল'ব। আজি ক'বলৈ ভাল লাগিছে যে এগৰাকী অযোগ্য সাংবাদিকৰ দ্বাৰা পৰিচালিত এটি পৰ্টেল চেনেলে আজি তৃতীয় বৰ্ষপূৰ্তি পাতিবলৈ লৈছে। কথাখিনি মই আগেও কৈছোঁ, নেতিবাচকভাৱে নল'ব। এইকাৰণেই কৈছোঁ কাৰণ যি সময়ত আজি পি সংবাদৰ মুখ্য পৰিচালক বা সম্পাদক মহিবুদ্দিন আহমেদ সংবাদ জগতত ভৰি দিয়ে, মই এগৰাকী সাক্ষী, মই নিজে তেওঁক এই সংবাদ জগতলৈ টানি আনিছিলোঁ আৰু সেই মুহূৰ্তত কেইবাগৰাকী সাংবাদিকে মোৰ বিৰুদ্ধে বাতৰি কাকতত বৰ হৰফেৰে এটা বাতৰি উলিয়াইছিল যে সৈয়দ বুলবুল জামানুৰ হকে বৰপেটা জিলাৰ কেইগৰাকীমান অযোগ্য লোকক সাংবাদিক হিচাপে নিয়োগ কৰি ধন ঘটি আছে। তেওঁলোকে কিমান সঁচা কৈছে মিছা কৈছে নাজানো, বা মই কিমান ধন ঘটিছোঁ বা ধন ঘটা নাই সেয়াও নাজানো, কিন্তু এইটো আজি ভাল লাগিছে যে সেই তেনে এগৰাকী অযোগ্য ব্যক্তিৰ দ্বাৰা পৰিচালিত পি সংবাদ গোষ্ঠীৰ আজি তৃতীয় বৰ্ষপূৰ্তি, য'ত আজি আহি এষাৰ বা দুষাৰ মাত মাতিবলৈ সক্ষম হৈছোঁ আৰু য'ত আপোনালোকৰ দৰে একোগৰাকী স্বনামধন্য ব্যক্তি ইয়াত উপস্থিত আছে। গতিকে এয়া মোৰ বাবে এক গৌৰৱৰ বিষয়। শুনিবলৈ ভাল, সংগীতত ভাল, মানুহে মানুহৰ বাবে, কিন্তু অপ্ৰিয় হ'লেও সত্য, মানুহে মানুহৰ শত্ৰু। আপুনি যিটো জীৱিকাত যাব সেইটো জীৱিকাতেই চাব, শিক্ষকে শিক্ষকৰ শত্ৰু, নাৰীয়ে নাৰীৰ শত্ৰু, সাংবাদিকে সাংবাদিকৰ শত্ৰু। গতিকে এইটো জগততো আছে সাংবাদিকে সাংবাদিকৰ শত্ৰু। ইয়াতে মোৰ মঞ্চৰ সন্মুখতো আছে, মঞ্চতো আছে বহুত কেইগৰাকী জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক। মইনুল হক চৌধুৰী চাহাব আছে, জ্যেষ্ঠ সাংবাদিক, মোতকৈ বহুত আগত এইখন জগতত। সাইজুৰ ৰহমান বয়সত প্ৰায় একে সমান হ'লেও কিন্তু বহুত আগত, প্ৰায় একে সমানে আমি সংবাদ জগতত ভৰি দিছোঁ। কিন্তু এনে কেইগৰাকী সাংবাদিক আছে, কিন্তু তাৰে মাজতেই বিচাৰোঁ বা বিচাৰিছিলোঁ যে এইখন জগতত আৰু কিছুমান লোক উঠি আহক যিসকলে সমাজৰ দাপোন হিচাপে কাম কৰিব পাৰে। তাৰ বাবে যি হ'ব লগা সেয়া হৈ গ'ল, কিন্তু মই পুনৰ গৌৰৱেৰে আজি ক'বলৈ সক্ষম হৈছোঁ যে পি সংবাদ গোষ্ঠীৰ আজি তৃতীয় বৰ্ষপূৰ্তি। এইখিনিতে মই যিটো কথা ক'বলৈ লৈছিলোঁ যে মানুহৰ বাবে ক'বলৈ ভাল, শুনিবলৈ মানুহে মানুহৰ শত্ৰু, এয়া সত্য। ঠিক তেনেকৈ মই যিমান দূৰ পাৰিছোঁ প্ৰতিগৰাকী মোৰ কনিষ্ঠ যিসকল সাংবাদিক এই জগতত আহিছে, যিসকলে মোৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে, মই সকলোকে সেইখিনি দিব পাৰিছোঁ। আন এটা ক্ষেত্ৰত ইয়াত ভাল লাগিছে যে পি সংবাদ প্ৰথমে পাব্লিক সংবাদ বুলি পৰিচয় আছিল আৰু পাব্লিক সংবাদ হিচাপে এটা সময়ত হেকাৰ গোষ্ঠীৰ কবলৰ বলি হৈ প্ৰায় 40,000 ফলোৱাৰ থকাৰ পিছতো হেকাৰ গোষ্ঠীয়ে এই পাব্লিক সংবাদটো হেক কৰি পেলাইছিল আৰু সেই মুহূৰ্তত মহিবুদ্দিন আহমেদ ভাগি পৰিছিল। মই সম্পূৰ্ণ আস্থা আৰু বিশ্বাস দিছিলোঁ, যিমানখিনি সহায় সহযোগ কৰিব লাগিছিল সম্পূৰ্ণখিনি কৰিছিলোঁ। কাৰণ মই কাকো ধনেৰে কিবা সহায় কৰিব পাৰিছোঁ নোৱাৰিছোঁ, কিন্তু কামৰ ক্ষেত্ৰত যদি কোনোবাই সহায় সহযোগ বিচাৰে মই আজিও বদ্ধপৰিকৰ। সম্পূৰ্ণ অধ্যাৱসায়, নিজৰ শ্ৰম আৰু কষ্টৰে মহিবুদ্দিন আহমেদে আজি আকৌ শূন্যৰ পৰা আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰে লক্ষাধিক ফলোৱাৰ অনুসৰণকাৰী যে পাবলৈ সক্ষম হৈছে, এয়া কেৱল তেওঁৰ অধ্যাৱসায়ৰ মেহনতৰ ফল। গতিকে এই চেগতে মই মহিবুদ্দিন আহমেদক মোৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে আপোনালোকে পি সংবাদক যি ধৰে সহায় সহযোগিতা আৰু সমৰ্থন আগবঢ়াই আহিছে, অনাগত দিনতো এনেদৰে সহায় সহযোগ আগবঢ়াওক। আহক আমাৰ মাজৰ পৰা এনেকুৱা ধৰণৰ আৰু সাংবাদিক ওলাই হওক যিসকলে সঁচা অৰ্থত শুদ্ধ ৰূপত বা বাতৰিবোৰ প্ৰকাশ কৰে আৰু সমাজৰ দাপোন হিচাপে কাম কৰিব পাৰে। এইখিনিতে সৰু কথা এটা মনত পৰিল, এইখিনি নক'লে নহ'ব। যোগ্যৰ কথাও যিহেতু আহি গ'ল আৰু পৰ্টেলৰ কথাটো আহিছে, যিহেতু এটা পৰ্টেল হয়। আমি সচৰাচৰ চিনেমা চাওঁ, চিনেমা চালে আমি প্ৰত্যেকে শ্বাহৰুখ খান হ'বলৈ বিচাৰোঁ, প্ৰত্যেকে আমিৰ খান হ'বলৈ বিচাৰোঁ।
কিন্তু আমি কোনেও এইটো কথা অনুধাৱন নকৰোঁ যে শ্বাহৰুখ খানক বনালে কোনে, আমিৰ খানক বনালে কোনে। এগৰাকী শ্বাহৰুখ খান বা এগৰাকী আমিৰ খান হোৱাৰ আঁৰত আছে কেতবোৰ কথা। তাক কোনে ভিডিঅ' কৰি ইমান ধুনীয়াকৈ সজা পৰাই তুলিলে, তাক ৰূপসজ্জাৰ কথা আছে। কোনজনে কেমেৰা কৰিছে, যিজনে কেমেৰাৰ কাৰণে সেইখিনি শ্বুটিং কৰিছে, কোনজনে সেই চিনেমাখন এডিট কৰিছে, এই যে অন্তৰালৰ মানুহখিনি আছে, এই মানুহখিনিৰ কথা কিন্তু কোনেও নাভাবোঁ। আমি সকলোৱে শ্বাহৰুখ খান আৰু আমিৰ খান হ'ব বিচাৰোঁ, কিন্তু আমি কোনেও এই কথাকো নাজানো যে সেই শ্বাহৰুখ খান বা আমিৰ খান বনোৱাবিলাকৰ উপাৰ্জন কিন্তু লাখৰ ওপৰত তেওঁলোকৰ দৰমহা আছে। আমি ক্ৰিকেট খেল চাই ভাল পাওঁ, কিন্তু কোনোবাই বিশ্বাস কৰিব নে নকৰিব নাজানো, আমি ক্ৰিকেট খেল দেখুওৱা সেই কেমেৰা পাৰ্চন একগৰাকীৰ দৰমহা লাখৰ ওপৰত। কিন্তু আমি সেই দিশত আগ নাবাঢ়োঁ। ঠিক অসমৰ ক্ষেত্ৰতো এইটো হৈছে। আমি প্ৰত্যেকে মালিক হ'ব বিচাৰোঁ। হাতত মোবাইল এটা আছে, আমি পৰ্টেল হিচাপে সাংবাদিকতা আৰম্ভ কৰিছোঁ। হয়তো সাংবাদিক আমি জানো বা নাজানো, সেইটো পিছৰ কথা। আগতে শিকি ল'বলৈ সাংবাদিকতা কৰাটো ইমান সহজ নহয়। আজিকালিতো সহজ হৈছে, কপি পেষ্ট ছিষ্টেম, কিন্তু নিজে লিখা মেলা কৰাটো, নিজে সাংবাদিকতা কৰাটো বহুত কষ্টকৰ কাম। তাৰ কাৰণে শিকাৰ প্ৰয়োজন আছে। গতিকে এই কথাখিনি মই জ্যেষ্ঠসকলক উদ্দেশ্য কৰি কোৱা নাই, ক্ষমা কৰিব। যদি কনিষ্ঠ তেনেকুৱা কোনোবা আছে, যদি সাংবাদিক হ'ব বিচাৰি আছে বা সাংবাদিকতাৰ প্ৰতি তেওঁলোকৰ ধাউতি আছে, তেন্তে তেওঁলোকে সাংবাদিকতাৰ পাঠ্যক্ৰম আছে, ভালকৈ শিকি লওক। জ্যেষ্ঠজনৰ ওচৰৰ পৰা তেওঁলোকে শিক্ষা লওক, লৈ পেলাই এই জগতটোলৈ ভৰি দিয়ক, কাৰণ তেওঁলোকৰ বাবে বহুত ৰাস্তা খোলা আছে। যি নহওক, শেষত আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি দুআষাৰ ক'বলৈ পাই নিজকে ধন্য আৰু গৌৰৱ অনুভৱ কৰিছোঁ। অনাগত দিনক পি সংবাদক আপোনালোকে যিদৰে সহায় সহযোগিতা সমৰ্থন আগবঢ়াইছে, এনেদৰে সমৰ্থন আগবঢ়াই থাকক। আৰু মোৰ তৰফৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা এনেদৰে যাতে আগবঢ়াই থাকিব পাৰোঁ, সেই আশাৰে মোৰ আজিৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ।